যদিও নাগালেণ্ড এজ এ হোল 121% নৰ্মেল ৰেইনফল পায়, ইয়াৰ মোককচং তেওঁলোকে নৰ্মেল ৰেইনফলতকৈ 493% বেছি ৰেইনফল পায় 18 আৰু 20 তাৰিখৰ ভিতৰত। ৱাখা আৰু মন ডিষ্ট্ৰিক্টেও 108 আৰু 45% ৰেইনফল তেওঁলোকে নৰ্মেলতকৈ বেছি ৰেকৰ্ড কৰে। যেতিয়া নাগালেণ্ডৰ মোককচং, মন আৰু ৱাখাত অত্যাধিক ৰেইনফল হয়, সমান্তৰালভাৱে চৰাইদেউতো সেই দিনকেইটাত অন এন এভাৰেজতকৈ 436% বেছি ৰেইনফল পায়। তাৰমানে পানী ওপৰৰ পৰাও নামি আহিছে আৰু চৰাইদেউ নিজৰো যিটো বৃষ্টিপাত সেইটো এভাৰেজতকৈ 436% বেছি ৰেইনফল তেওঁলোকে পায়। আৰু শিৱসাগৰে 134% বেছি ৰেইনফল এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে দুইখন জিলাই লাভ কৰে। আৰু যদি আমি চাব যাওঁ যে আমাৰ একচুৱেল ৰেইনফল কিমান হয়, নৰ্মেল ৰেইনফল কিমান হয়, আমাৰ সেই সময়ছোৱাত নৰ্মেল ৰেইনফল হ'ব লাগে 31.7 mm, কিন্তু চৰাইদেউত একচুৱেল ৰেইনফল হয় 170 mm। তাৰমানে ইট ইজ 436% বেছি। তেনেকে শিৱসাগৰ জিলাত নৰ্মেল ৰেইনফল হ'ব লাগিছিল 39.9, দে ৰেকৰ্ডেড ৰেইনফল অফ 93.2। তাৰমানে ইট ইজ এ হায়াৰ বাই 134%। আৰু সেই সময়ছোৱাৰ ভিতৰত যিটো মই অলৰেডি আপোনালোকক উল্লেখ কৰিছোঁ যে একেটা সময়ৰ ভিতৰত আমাৰ মোককচুং আৰু আমাৰ ৱাখা আৰু মন ডিষ্ট্ৰিক্টেও একেটা সময়ৰ ভিতৰতে তেওঁলোকে যথেষ্ট ৰেইনফল লাভ কৰে। মনত নৰ্মেল ৰেইনফল হ'ব লাগে 35.4, দে ৰেকৰ্ডেড একচুৱেল ৰেইনফল অফ 51.3, দিছ ইজ 45% মোৰ। মোককচঙৰ নৰ্মেল ৰেইনফল ইজ 40.3, they got 238.9 millimeter, matlab millimeter, and temperature was 493, tane 500% besi, aru Wakhat 66.5 millimeter rainfall hoy against the normal rainfall of 32, aru temperature is 108%, tamne 108% besi. এতিয়া যদি আপোনালোকে চাই চৰাইদেউ আৰু মোককচং দুইখন জিলাই সেই দুই দিনৰ ভিতৰত 436 and 493% বেছি ৰেইনফল তেওঁলোকে লাভ কৰে। তাৰ ফলত আমাৰ যথেষ্ট এৰিয়া জলমগ্ন হয় আৰু এটা ভাবিব নোৱাৰা আমি পৰিৱেশৰ সন্মুখীন হওঁ। এই সময়ছোৱাৰ ভিতৰতে ডিব্ৰুগড় আৰু আন জিলাসমূহতো পানী বা বৰষুণৰ পৰিমাণ বৃদ্ধি হয় আৰু ব্ৰহ্মপুত্ৰও এই দুইখন জিলাৰ যিটো লেভেল তাতকৈ ওপৰলৈকে গুচি যায়। তাৰমানে যিটো আপোনালোকে যদি চাই যে এই সময়ছোৱাৰ ভিতৰত ডিব্ৰুগড়ত ৰেইনফল হয়, যোৰহাটত ৰেইনফল হয় আৰু এক প্ৰকাৰ অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয়তো ৰেইনফল হয়। তাৰমানে গোটেই ব্ৰহ্মপুত্ৰখনতো ট্ৰিবিউটৰিজবিলাকৰ পৰা পানী আহিব আৰম্ভ কৰে। ইয়াৰ ফল আমি কেনেকৈ লাভ কৰিলোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা পানীখিনি ব্ৰহ্মপুত্ৰলৈকে যাব নোৱাৰা হ'ল, কাৰণ ব্ৰহ্মপুত্ৰত নিজেই অতিৰিক্ত পানীৰ ব্ৰহ্মপুত্ৰই সঞ্চয় কৰিছিল বা ব্ৰহ্মপুত্ৰই লাভ কৰিছিল।